হয় আমি খৰাঘাট আঞ্চলিক বন বিষয়াৰ নেতৃত্বত ফুলকুমাৰী ভোগজৰা বুলি কয় তাৰ মানে আমাৰ দলটোৱে অভিযান চলাইছিল তাত আমাৰ গাড়ীৰ শব্দখন পাই মানে দুষ্টকাৰীগিলা পলাই গৈছে তাৰপৰা তাত যাই আমি হালকাত লোড থকা একটা থেটেৰি গাড়ীখন জব্দ কৰি আমাৰ খৰাঘাট ৰেঞ্জত আনিলোঁ গোপন সূত্ৰৰ দ্বাৰাই খবৰ পাইছিলোঁ আমি 26 জানুৱাৰী বুলি ফ্লেগ চেলেগ উঠাই আমি পৰ্বতজৰা আঞ্চলিক বন বিষয়াৰ যিখিনি কাৰ্যালয়ত আমি একটা ষ্টাফ লৈ আমি সকলোৱে মিলি একটা ডিউটিত গ'লোঁ ডিউটিত যাই আমি ডিউটিত যাওঁতে আমাৰতো গৈ ফুলকুমাৰী পালোঁ ফুলকুমাৰীৰ ভিতৰত বিটটো নাই আমাৰ তাত কিন্তু আমাৰ সেই এৰিয়াৰ ভিতৰত আমাৰ গছ চছ কাটি থাকে বুলি আমি খবৰ পালোঁ পাই আমি সকলোৱে তহিলঙৰ ৰাস্তা নিলোঁ নিয়াৰ পিছত আমাৰ গাড়ী দেখা পাই সিহঁতি যিবিলাকে দুষ্ট চক্ৰৰ মানুহ তেখেতসকল পলোৱাৰ পিছত আমি এখন থেটেৰি লগ পালোঁ সেই থেটেৰিখন আমি আঞ্চলিক বন কাৰ্যালয়ত লৈ আহিলোঁ আজি চালকাঠৰ মানে ধৰি থওক 10 ইঞ্চি 5 ইঞ্চি এনেকুৱা আৰু তাৰ মূল্য বিশেষ নহ'ব বিশেষ হ'লেও 1,10,15,000 টকা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ